নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লগফৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমাৰ ভিন্দৰ 11 দিনীয়া কাজ আছে। যোৱাকালি 10 দিনৰ দহা গুচি গ'ল আৰু মই ভিডিঅ'টি পলমকৈ বনাইছোঁ। তো আপোনালোকক আমাৰ কিছুমান নিয়ম নীতিটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব বুলি। এয়া হৈছে গথৈচি বাওনাই বুলি কয়, তাৰমানে মৃতকৰ যিটো শ্ৰদ্ধাঞ্জলি সেইটো কৰা হৈছে। তো প্ৰথমতে আৰম্ভণি হয় এইটো, আৰু বহুত বেছি গৰম আছিলে বন্ধু বান্ধৱীসকল। চাওকচোন, আমি গছৰ তলত থিয় হৈ কৰিব লগা বাধ্য হৈ গৈছোঁ। ইমানেই গৰম, মানে আপোনালোকক কি ক'ম, জানেই আপোনালোকে বহুত বেছি গৰম, সেইবাবে এনেকৈ কৰিব লগা হৈছে। এয়া এনেকৈ তামোল পাণ ফুল চাকি বন্তি ধূপ ধূনা জ্বলাই এনেকৈ দিয়া হয়। মানে বিস্কুট পিঠা আৰু মানে চাহ পানী এনেকৈ বৰাই দিয়া হয়, আৰু ভাত পানী বনাই তেনেকৈ নিদিয়ে। 10 দিনৰ দহা কামতে শেষ হয়, কিন্তু চাহ আৰু পানীটো এনেকৈ দিয়া হয় আৰু মাটিত অকণ অকণকৈ পেলাই দিয়া হয়, আৰু তাৰপিছত সেৱা লোৱা হয়। এইটো আমাৰ নিয়ম, পূৰ্বপুৰুষৰ পৰাই তেনেকৈ নিয়ম কৰি আহিছে, যিহেতু আমি এইবোৰ নিয়ম পাহৰিবলৈ পৰা নাই। তো এনেকৈ নিয়ম কৰোঁ, সকলোৱে ঘৰৰ পৰিয়ালৰ সকলোৱে কৰা হয়। এয়া বাইদেউ আছিল আৰু সৰু বাবু ভাগিন আৰু বোৱাৰী আছিল, সিহঁতে তিনিজনে প্ৰথমতে কৰিছে, তাৰপিছত আমিও কৰিছোঁ, সকলোৱে কৰিছে, চিৰিয়েলি এনেকৈ কৰি যায়। ইয়াৰ পিছতহে আমাৰ আৰচ আৰম্ভ হয়, তাৰমানে পূজা আৰম্ভ হয়। প্ৰথমতে এনেকৈ মৃত্যুক যিটো শ্ৰদ্ধাঞ্জলি সেইটো এনেকৈয়ে কৰা হয়। তাৰপিছত ফটো চটো ভিতৰত, পেণ্ডেলৰ ভিতৰত ৰখা হয়। এইটো পেণ্ডেলৰ একেবাৰে বাহিৰত ছাইডত কৰা হয়, মানে এনেকৈ কৰা হয়। এয়া আমি বাই ভনী তিনিগৰাকী একেলগে কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু আমাৰ যি সকলোৰে হয় চাগে, সেইটো ভালকৈ মই নাজানো বাৰু, আপোনালোকেও কমেণ্ট বক্সত জনাবচোন। এনেকৈ যেতিয়া শ্ৰদ্ধাঞ্জলি কৰা হয়, তাৰমানে এনেকৈ যিটো আমাৰ নিয়ম আছে, সেইটো যেতিয়া আমি কৰোঁ, সেইটো বাওঁ হাতে কৰা হয়। মৰাৰ পিছত মৃতকক যদি কিবা এটা দিয়া হয়, আমাৰ বাওঁ হাতে দিব লাগে বুলি কয়। তো কিমান সত্য নাজানো, কিন্তু আমি তেওঁ বহুত আগৰ পৰাই দেখি আহিছোঁ, যিহেতু এতিয়ালৈকে তেনেকৈ কৰোঁ, আমি বাওঁ হাতে কৰোঁ। তো এনেকৈ ধূপ ধূনা জ্বলালোঁ, আমিও সেৱা কৰিলোঁ। তিনিগৰাকীও আমি ভিনদেউৰ খুৰশালি হয়। তো বহুত বেছি দুখ লাগিছে, আপোনালোকক কেনেকৈ বুজাম, মই ভাষাৰে বুজাব নোৱাৰোঁ। এইজন ভাগিন ল'ৰা আছিলে, বাইদেউৰ ডাঙৰ ল'ৰা। যোৱা বছৰ 15 আগষ্টত ব্ৰহ্মপুত্ৰত তাত পাৰত পিকনিক খাব যাওঁতে পানীত পৰি হেৰাইছিলে। ভাগিন ল'ৰাক আমি বিচাৰিয়ে নাপালোঁ, বহুত দুখৰ বিষয়। এতিয়া আকৌ সেয়া চাওকচোন আপোনালোকে, 1 বছৰ হোৱাই নাই, এয়া ভিনদেউ হয়, ভিনদেউক আকৌ আমি এনেকৈ হেৰাব লগা হ'ল। সঁচাকৈ কিমান দুখৰ বিষয়। বাইদেউ যে কেনেকৈ মানে কি ক'ম, কেনেকৈ আছে, মানে সেইটো আপোনালোকে হয়তো অনুভৱ কৰিব নোৱাৰিব। যেতিয়া আপোনালোকৰ তেনে পৰিস্থিতি হ'ব, হয়তো তেতিয়াহে অনুভৱ কৰিব পাৰিব। সঁচাকৈ বহুত দুখৰ বিষয়। এটা বছৰতে যদি দুজনকৈ ব্যক্তি ঘৰখনৰ পৰা নোহোৱা হৈ যায়, কিমান দুখৰ বিষয়। আমি ভাবি পাৰ কৰিবলৈ নোৱাৰোঁ হয়তো। তো বাইদেৱে বুজি পাব সেয়া। আমাৰো কিন্তু বহুত বেছি দুখ লাগিছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই। বাইদেউৰ মনটো ভাল কৰিবলৈ বাবে আমি বহুত বেছি মানে বাইদেউৰ আগত এনেকৈ ভাল হৈ দেখাবলৈ বাধ্য হৈছোঁ। দুখ কৰি দেখুওৱা নাই বাইদেউক আমি তেনেকৈ। অন্তৰত দুখ থাকিলেও আমি ওপৰত দেখাবলৈ পৰা নাই, কাৰণ বাইদেউক সাহস দিবই লাগিব যিহেতু। আৰু এইবোৰ নিয়ম কৰি আছে আমাৰ, আপোনালোকে হয়তো বুজি নাপাব। এয়া এনেকৈ শৰাইখনত চাউল পাতি লৈ কিছুমান এনেকৈ নিয়ম কৰা হয়। মৃতকজনৰ যিজন ব্যক্তিয়ে মৃত্যু হয়, সেইজন ব্যক্তিৰ যদি কাৰোবাৰ লগত এনেকৈ টকা পইচা ধাৰ থাকি যায় বা কাৰোবাৰ পৰা পাব লগা থাকে, তো সেইবোৰ এনেকৈ কিবা এটা থাকি যোৱা হয় ন, এনেকৈ আশা থাকি যোৱা হয়, সেইবোৰ মানে এনেকৈ কাটি দিয়া হয় বুলি আমাৰ মানে জনবিশ্বাস কৰা হয়। আৰু এইবোৰ নিয়ম কৰে। এই চাউলখিনি যিজনে পিণ্ড কৰি নীতি নিয়মটো কৰে, মানে ভায়েকটোৱে কৰে, তো সেই বাবুৱে এনেকৈ চাউলটো লৈ পিছফালে দলিয়াব, আগফালেও দলিয়াব। তাতে পইচা দিয়া হয়, কেতিয়াবা মৰ্টন চৰ্টনো দিয়া হয়। সৰু ল'ৰা ছোৱালীবোৰে এইবোৰ বুটালি ফূৰ্তি কৰে আৰু এইবোৰতে। তো এইটো নিয়ম কৰা হৈছিল। আৰু যিকেইটা চাউল পৰিব বা পইচা বা চাউল এনেকৈ
চাদৰখনৰ ওপৰত থাকি যায় সেইটো ঘৰত লক্ষী হিচাপে ঘৰত ৰাখি থোৱা হয় আৰু এনেকৈ নিয়ম কৰে আশা কৰোঁ আপোনালোকে আমাৰ নিয়মবোৰ ভাল পাইছে বুলি আৰু শেষলৈকে চাব বুলি মই আশা ৰাখিম 내 농사를 만들어보러 냉기 기타하면은 냉미몽어들 상가하 나 상가 바이바이 되는 거 나 아다바디 되는 거 그냥 놓고 상나는 거 아니면 그냥 신나 놓고 하면 사할 거 신나 놓고 하면 왜 다다나는 게 상가에서 상가 당도 아파 있고 나는 그 생각에 봐서 SNG 보라는 다 가서 있고 다음에 ইফালে চিতিয়া ইফালে পইচা চইচা পাবি বুটলা পইচা গছকি ললি নহয়ছিলে ললে জনীয়ে ললে আৰু এইটো সমাজৰ আগতে এটা নিয়ম আছে আমাৰ হাড় খুদোৱা নিয়ম বুলি কয় এনেকৈ কৰা হয় বাইদেউৰ ভায়েকক লগা হয় মানে এনেকৈ এজন ব্যক্তি লাগে ঘৰখনৰ মানে ফেমিলিৰ ভাইটি তুলেশ্বৰ ভাইটিয়ে বহিছে তো বাইদেউৰ ল'ৰাই কৰিব লাগে যে আমাৰ দেউতা ঢুকাইছে হয় সেইটো কথা জনাব লাগে এনেকৈ জনাই তামোল পাণ দি সেৱা কৰিব লাগে আৰু হয় মৃত্যু হোৱাটো হয় বুলি মানে ভাইটিও স্বীকাৰ কৰিব লাগে যে ইয়াত আহিখিনি সমাজৰ আগতো গম পায় ন সেইটো হয় বুলি স্বীকাৰ কৰিব লাগে তাৰপিছত সমাজৰ আগতে মানে এটা কথা প্ৰশ্ন কৰা কৰি হয় মমায়েক ভাগিনকে এনেকৈ তো ভাগিনকক মানে সোধা হয় যে মোৰ ভিনদেউটো ঢুকালে এতিয়া তো ভিনদেউক ঢুকোৱাৰ পিছত বাইদেউক তই ৰাখিব পাৰিবি না নাই যদি তই ৰাখিব নোৱাৰ মই বাইদেউক লৈ যাম এনেকৈ বুলি কোৱা হয় আৰু তাৰপিছত লগে লগে ল'ৰাটোৱে উত্তৰ দিব লাগে যে হয় মোৰ মাক ময়ে পঢ়িম ময়ে ৰাখিম মই ৰাখিব পাৰিম এনেকৈ ৰাইজৰ আগত ক'বলৈ লাগে আৰু যদি ৰাখিবলৈ নোৱাৰে সেই দিনাই ৰাইজৰ মাজতে মানে এয়া গ্ৰহণ কৰা হয় তাৰপিছত যিটো তামোল পাণ দি পইচা দি হিনি সেৱা কৰা হয় মমায়েকক তো সেই তাৰে পইচাটো যেতিয়া ল'ৰাটোৱে মানে মই ৰাখিম বুলি কোৱা হয় স্বীকাৰ কৰা হয় তেতিয়া সেই পইচাটো ঘূৰাই দিয়া হয় সেই টকা পইচাৰে মানে মাক পোহপাল কৰিবি আৰু ভালকৈ চাবি বুলি এনেকৈ এটা ঘূৰাই দিয়াৰ পিছত এটা নিয়ম কৰা হয় আৰু এনেকৈ সঁচাকৈ সেই সময়ত বহুত সকলোৱে আৱেগিক হৈ পৰে সকলোৰে চকুত চকু পানী হয় আৰু বহুত বেছি দুখ লাগে এনেকৈ প্ৰশ্ন উত্তৰ কৰিলে সেইটো বহুত দুখ লাগে আৰু আমাৰ এনেকৈ নিয়ম আছে আপোনালোকৰ ফালে আছে না নাই জনাব তেনেকৈ কমেণ্ট বক্সত জনাব তেতিয়াহে গম পাম আৰু আমাৰ নিয়মবোৰ আপোনালোকৰ চাই কেনেকৈ লাগিছে জনাব